নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো অসম ডেটৰ অসমীয়া ভাষাৰ ওপৰত আৰু আজিৰ এই দ্বিতীয় ভিডিঅ'টিত আমি আলোচনা কৰিম পঠনৰ প্ৰকাৰসমূহ এক নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিছিলো ভাষা কৌশলসমূহ শ্ৰৱণ কথন পঠন আৰু লিখনৰ বিষয় গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম পঠনৰ 8টা প্ৰকাৰৰ বিষয়ে গতিকে আপোনালোকে যদি এক নম্বৰ ভিডিঅ'টি চাই সেই ভিডিঅ'টি আপোনালোকে চাই লওক তেতিয়াহে আপোনালোকে এই ভিডিঅ'টি বুজিব পাৰিব কাৰণ পঠন মানে কি বুজি নপোৱাকৈ আপোনালোকে পঠনৰ প্ৰকাৰ বুজিব নোৱাৰিব সো যদি আপোনালোকে আগৰ ভিডিঅ' মোচনাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব ইয়াৰ ওপৰত যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব বিচাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে মোক ফলো কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো পঠনৰ 8টা প্ৰকাৰ হৈছে হৰপ পঠন যাক ইংৰাজীত কোৱা হয় লাউড ৰিডিং তাৰ পিছত নীৰৱ পঠন সাইলেন্ট ৰিডিং আদৰ্শ পঠন মডেল ৰিডিং স্পষ্ট পঠন ক্লিয়াৰ ৰিডিং সমস্বৰ পঠন কালেক্টিভ ৰিডিং দ্ৰুত পঠন যাক ইংৰাজীত কোৱা হয় ৰেপিড ৰিডিং আৰু এই ৰেপিড ৰিডিংৰ আৰু দুটা ভাগ আছে স্কিমিং আৰু স্কেনিং তাৰ পিছত সুসংহত পঠন ইন্টেনসিভ ৰিডিং আৰু বিস্তৃত পঠন এক্সটেনসিভ ৰিডিং ইয়াতে বিস্তৃত স্পেলিংটো ভুল হৈ আছে এটো বিস্তৃত হৈ আছে বিস্তৃত পঠন হ'ব সো প্ৰথমে আমি আলোচনা কৰিম হৰপ পঠন যে লাউড ৰিডিং কাক বলে একেবাৰে সহজ আপোনালোকে নিশ্চয় জানে লাউড ৰিডিং কাক কয় বা হৰপ পঠন কাক কয় কিন্তু কোৱেশ্চন আহিব পাৰে যে হৰপ পঠন কিয় প্ৰয়োজন ইয়াৰ অবজেক্টিভস কি গতিকে সেই বিষয়ে প্ৰশ্ন আহিব হৰপ পঠন মানে সকলোৱে নিশ্চয় জানে আপোনালোকে নিশ্চয় জানে যেতিয়া আমি প্ৰাইমাৰী স্কুলত আছিলো আমি সকলোৱে হৰপ পঠন কৰিছো লাউড ৰিডিং কৰিছো আমি চিঞৰি নেওতা পঢ়িছো চিঞৰি আমি কবিতা পঢ়িছো গতিকে সেইবিলাক হৈছে হৰপ পঠন বিগিনাৰ সকলৰ বাবে হৰপ পঠন যথেষ্ট প্ৰয়োজন আপোনালোকে নিশ্চয় ভাবিছে যে কিয় প্ৰয়োজন হৰপ পঠন কাৰণ আমি শব্দৰ সঠিক যদি উচ্চাৰণ কৰিব লাগে তেতিয়া হলে হৰপ পঠন যথেষ্ট প্ৰয়োজন গতিকে বিগিনাৰ সকলে যেতিয়া ভাষা এটা শিকে আৰম্ভণি অৱস্থাত যেতিয়া হৰপ পঠন কৰিবলৈ দিব তেতিয়া সেই ভাষাটোৰ শব্দবিলাকৰ সঠিক উচ্চাৰণ হ'ব যেতিয়াই ভুল উচ্চাৰণ কৰিব শিক্ষকগৰাকীয়ে ভুলটো শুধৰাই দিব যে এইটোৰ উচ্চাৰণ তেনে ধৰণে নকৰে এনে ধৰণে কৰা হয় গতিকে হৰপ পঠন কৰিলেহে শব্দৰ উচ্চাৰণ সঠিক হ'ব দাৰি কমা কত আমি ৰব লাগিব কত ৰব নালাগে এইবিলাক সঠিক হ'ব তাৰ ওপৰত ধ্বনিবিলাক শুদ্ধ হ'ব গতিকে শব্দৰ বা বাক্যৰ উচ্চাৰণবিলাক শুদ্ধ কৰাৰ ক্ষেত্ৰত সকলোতকৈ বেছি গুৰুত্ব থাকে হৰপ পঠনৰ সেইবাবে প্ৰাইমাৰী লেভেলত বা বিগিনাৰ সকলত আৰম্ভণিতে আমাক হৰপ পঠন কৰিবলৈ দিয়ে বৰ্তমান সময়ত আমি হৰপ পঠন নকৰো আমি বৰ্তমান সময়ত লাউড ৰিডিং নকৰো চিঞৰি আমি নপঢ়ো আমি কি পঠন কৰো আমাৰ পঠনটো কোৱা হয় যেটো 2 নম্বৰত আছে নীৰৱ পঠন বা সাইলেন্ট ৰিডিং আপোনালোকে যেতিয়া সিটেটৰ প্ৰিপাৰেচন কৰে আপোনালোকে লাউড ৰিডিং নকৰে আপোনালোকে সাইলেন্টলি আপোনালোকে পঢ়ে কাৰণ আমি শব্দৰ উচ্চাৰণবিলাক আমি আগতেই শিকিছো গতিকে হায়াৰ ক্লাছত সাইলেন্ট ৰিডিং কৰা হয় আৰু লোৱাৰ ক্লাছত লাউড ৰিডিং কৰিবলৈ দিয়া হয় এতিয়া নীৰৱ পঠনত কিছুমান এডভান্টেজ আছে কিছুমান সুবিধা আছে কাৰণ নীৰৱ পঠন যেতিয়া আমি কৰো তেতিয়া তাত আমি মনোযোগ দিব পাৰো কিন্তু লাউড ৰিডিংত আমাৰ মনোযোগটো আতৰি যায় যেতিয়া আমি চিঞৰি পঢ়িম আমি কেৱল পঢ়াটোত বা কেৱল আমাৰ শব্দৰ উচ্চাৰণ আমাৰ বেছি গুৰুত্ব থাকে কিন্তু শব্দবিলাকৰ অৰ্থ বুজাৰ ক্ষেত্ৰত আমাৰ ইমান বেছি গুৰুত্ব নাথাকে কিন্তু নীৰৱ পঠনত আমি কি কৰো সেই বিষয়টোৰ মাজত আমি সোমাই যাব পাৰো তাৰ অৰ্থবিলাক আমি বিচাৰিব পাৰো বা আমি পঢ়ি থকা কথাবিলাকৰ আমি অৰ্থ লগে বুজি পাওঁ সাইলেন্ট ৰিডিংৰ ক্ষেত্ৰত ইয়াৰ ওপৰত সাইলেন্ট ৰিডিংত আমি কল্পনাও কৰিব পাৰো যেনে ধৰক আপুনি এখন নভেল পঢ়ি আছে সেই নভেলখনৰ মাজত আপুনি সোমাই যাব পাৰে তাৰ ক্যাৰেক্টাৰবিলাক আপুনি কল্পনা কৰিব পাৰিব কিন্তু হৰপ পঠনত হেতু সম্ভৱ নহয় আপুনি এখন নভেল যেতিয়া চিঞৰি পঢ়িব সেই নভেলখনৰ মাজত আপুনি সোমাই যাব নোৱাৰিব বা কল্পনা আপুনি কৰিব নোৱাৰিব গতিকে নীৰৱ পঠনতহে আমি সেইবিলাক কৰিব পাৰো গতিকে মনত ৰাখিব লাগিব হৰপ পঠনৰ উচ্চাৰণৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় নীৰৱ পঠনত আমি সকলকে বেছি গুৰুত্ব দিও শব্দৰ অৰ্থ বুজাৰ ক্ষেত্ৰত বা আমি কল্পনাৰ জৰিয়তে সেই কথাবিলাক বুজাৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিও আৰু এইখিনিতে মই এটা কথা আপোনালোকক কম অলৰেডি মই বহুবাৰে কৈছো আপোনালোক পঠন মানে কেৱল পঢ়াটোকে নুবুজায় কেৱল আমি পঢ়ি গৈছো হেতুকে পঠন বুলি নকয় পঠন হ'ব লাগিলে তিনিটা দিশ ইয়াতে চাব লাগে প্ৰথমটো হৈছে আমি আখৰবিলাক চিনি পাব লাগিব গতিকে আখৰবিলাক চিনি পালেহে আমি পঢ়িব পাৰিম দ্বিতীয়তে হৈছে শব্দবিলাকৰ সঠিক উচ্চাৰণ আমি কৰিব পাৰিব লাগিব আৰু তৃতীয়তে হৈছে শব্দবিলাকৰ অৰ্থ আমি বুজি পাব লাগিব তেতিয়াহে তাক পঠন বুলি কোৱা হয় গতিকে শব্দৰ অৰ্থ বুজি পোৱাটো যথেষ্ট প্ৰয়োজন যেতিয়া আমি পঠন কাৰ্য হোৱা বুলি কম যে ছাত্ৰজনে পঠন সম্পূৰ্ণ কৰিছে দ্যাট মিন্স ছাত্ৰজনে পঢ়িবও পাৰে সঠিক উচ্চাৰণ কৰিব পাৰে আৰু শব্দৰ অৰ্থও বুজিব পাৰে তেতিয়াহে পঠন কাৰ্য সমাপ্ত হোৱা বুলি আমি ক'ব পাৰিম গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে হৰপ পঠন কাক বলে কিয় প্ৰয়োজন নীৰৱ পঠন কাক বলে কিয় প্ৰয়োজন এতিয়া আহিছো 3 নম্বৰটো লগে আদৰ্শ পঠন যাক ইংৰাজীত কোৱা হয় মডেল ৰিডিং বুলি এতিয়া আদৰ্শ পঠন হ'ব লাগিলে কেনে ধৰণৰ পঠন হ'ব পাৰে আদৰ্শ পঠন হ'ব লাগিলে সঠিক ৰূপে আমি পঢ়িব পাৰিব লাগিব
সঠিক উচ্চাৰণ আমি কৰিব পাৰিব লাগিব য'ত আমি ৰ'ব লাগে তাত আমি ৰ'ব লাগিব য'ত ৰ'ব নালাগে তাত আমি ৰ'ব নালাগিব আৰু য'ত আমি ষ্ট্ৰেছ দিব লাগে সাপোজ এটা বাক্য কওঁতে কিছুমান শব্দৰ যিটো স্বৰ সেইটো আমাৰ হাই হ'ব লাগে ঠিক তেনেদৰে এটা শব্দ উচ্চাৰণ কৰোঁতে পাৰ্টিকুলাৰ এটা লেটাৰৰ ওপৰত আমি বেছি ষ্ট্ৰেছ দিব লাগে গতিকে এইবিলাক ক্ষেত্ৰত যদি সঠিক হয় এইবিলাক আমাৰ যদি শুদ্ধ হয় উচ্চাৰণো শুদ্ধ হৈছে গ্ৰামাৰো শুদ্ধ হৈছে তাৰ লগতে যি পঢ়িছো সেই পঢ়াৰ অৰ্থও আমি বুজি পাইছো সেই পাঠটোৰ আমি অৰ্থও বুজি পাইছো তেতিয়া হলে তেনেধৰণৰ পঠনক কোৱা হ'ব আদৰ্শ পঠন বুলি বা মডেল ৰিডিং বুলি এতিয়া সৰব পঠনো আদৰ্শ পঠন হ'ব পাৰে নীৰৱ পঠনো আদৰ্শ পঠন হ'ব পাৰে গতিকে আমি লাউড ৰিডিং যদি কৰিছো চিঞৰি পঢ়িছো চিঞৰি পঢ়োতে যদি আমি সঠিক উচ্চাৰণ কৰি পঢ়িছো বা তাৰ অৰ্থও বুজি পাইছো তেতিয়া হলেও সেইটো আদৰ্শ পঠন হ'ব পাৰে আৰু নীৰৱ পঠন কৰোতেও যদি আমি শব্দৰ সঠিক উচ্চাৰণ কৰিব পাৰিছো বা তাৰ অৰ্থ বুজি পাইছো তেতিয়াও আদৰ্শ পঠন হ'ব পাৰে গতিকে সৰব পঠন বা নীৰৱ পঠন দুটাই আদৰ্শ পঠন হ'ব পাৰে কিন্তু আদৰ্শ পঠনৰ যেটো ক্যাৰেক্টাৰিষ্টিক বৈশিষ্ট্য এটো হৈছে শুদ্ধ হ'ব লাগিব উচ্চাৰণ অৰ্থ বুজি পাব লাগিব সকলোবোৰ যদি সঠিক হয় তেতিয়া তাক আদৰ্শ পঠন বুলি কোৱা হয় এতিয়া 4 নম্বৰটোত আছে স্পষ্ট পঠন এটো একেবাৰে সহজ ক্লিয়াৰ ৰিডিং যেটি আমি স্পষ্টভাৱে কোনো ধৰণৰ দ্বিধাৱত নাথাকাকে আমি ফ্লুয়েন্টলি যদি আমি ক'ব পাৰো কথা ক'ব পাৰো বা পঠন কৰিব পাৰো তেতিয়া তাক কোৱা হ'ব স্পষ্ট পঠন বুলি কোনো এটা পাঠ যদি শিশুসকলক পঢ়িবলৈ দিয়া হয় হিয়তে যদি সেই পাঠটো পঢ়াৰ ক্ষেত্ৰত কৰবাত খকজা লাগে তেতিয়া হলে এটো স্পষ্ট পঠন হ'ব নোৱাৰে কোনো খকজা নলগাকে স্পষ্টভাৱে সঠিক উচ্চাৰণ কৰি যদি হতে পঢ়িব পাৰে তেতিয়া হলে তাক কোৱা হ'ব স্পষ্ট পঠন বুলি কোৱা হ'ব ইয়াতে তেওঁলোকে অৰ্থ বুজি নাপাবও পাৰে কিন্তু স্পষ্টভাৱে যদি পঢ়িব পাৰিছে তেতিয়া হলে তাক স্পষ্ট পঠন বুলি কোৱা হ'ব এতিয়া আহিছো 5 নম্বৰটোলৈকে ইয়াক সমস্বৰ পঠন বা সমবেত পঠন বুলিও কোৱা হয় যাক ইংৰাজীত কোৱা হয় কালেক্টিভ ৰিডিং বুলি এতিয়া আমি সকলোৱে সমস্যাৰ পঠন কৰিছো যেতিয়া আমি লোৱাৰ ক্লাছত আছিলো আমাক নেওতা পঢ়িবলৈ দিয়ে কোনোবা এজনে নেওতাখন মাতি যায় আৰু আমি সকলোবিলাকে বাকি ছাত্ৰবিলাকে একেলগে আমি নেওতাখন মাতো ঠিক তেনেদৰে আমাৰ স্বৰবৰ্ণ বিলাকো আমি তেনেধৰণে মাতিছো বা কেতিয়াবা শিক্ষক গৰাকীয়ে কৈ যায় আৰু আমি বাকি ছাত্ৰবিলাক সকলোৱে একেলগে আমি শিক্ষকে কোৱা কথাখিনিকে আমি ৰিপিট কৰো গতিকে ইয়াক কি বুলি কোৱা হ'ব সমস্যাৰ পঠন বা কালেক্টিভ ৰিডিং বুলি কোৱা হয় সো এটো কিয় কৰা হয় এটো এই কাৰণে কৰা হয় যে লোৱাৰ ক্লাছত এটো কৰা হয় কাৰণ আৰম্ভণিতে যেতিয়া আমি ভাষা এটা শিকি থাকিম সেই সময়ছোৱাত আমাৰ উচ্চাৰণবিলাক সঠিক নহয় বহুত টান শব্দ থাকে সেই টান শব্দবিলাক আমি উচ্চাৰণ কৰিব নোৱাৰো গতিকে সেই ক্ষেত্ৰত শিক্ষক গৰাকীয়ে কৈ যায় আগে আগে আৰু আমি পিছে পিছে শিক্ষকজনক আমি ফলো কৰো গতিকে তেনে ধৰণে আমাৰ সেই উচ্চাৰণবিলাক সঠিক কৰো গতিকে ইয়াকে কোৱা হয় সমস্যাৰ পঠন বুলি এতিয়া 6 নম্বৰ আছে দ্ৰুত পঠন যাক ইংৰাজীত কোৱা হয় ৰেপিড ৰিডিং বুলি সো দ্ৰুত পঠন বুলি ক'লে আপোনালোক যদি মই কওঁ নিউজ ৰিডাৰ বিলাকৰ কথা কওঁ আপোনালোকে নিউজ ডেফিনেটলি শুনিছে বা চাইছে গতিকে নিউজ চেনেল বিলাকত ইমান স্পিডত ইমান দ্ৰুতভাৱে তেওঁলোকে পঢ়িব পাৰে আৰু স্পিডত পঢ়াৰ লগে লগে কিন্তু তেওঁলোকৰ উচ্চাৰণো সঠিক হয় আৰু গ্ৰামাৰো সঠিক হয় গতিকে শুদ্ধ উচ্চাৰণৰ হৈতে যদি আমি দ্ৰুত পঠন আমি কৰিব পাৰো স্পিডত আমি পঢ়িব পাৰো তাকে আমাৰ ৰেপিড ৰিডিং বুলি কোৱা হয় বা দ্ৰুত পঠন বুলি কোৱা হয় স্পিডত অকল পঢ়িলে নহব যদি আমি কোনো ধৰণৰ অৰ্থ বুজি নপোৱাকে কি কৈ আছো মই হেতু নিজেই বুজি পোৱা নাই কেৱল পঢ়ি গৈ আছো হেতুক দ্ৰুত পঠন বুলি নকয় গতিকে শুদ্ধ উচ্চাৰণৰ জৰিয়তে আমি শব্দৰ অৰ্থ বুজি যেতিয়া স্পিডত পঢ়িব পাৰিম তাকে কোৱা হ'ব দ্ৰুত পঠন বুলি উদাহৰণ হিচাপে মই আপোনাক কৈছে নিউজ ৰিডাৰ বিলাকৰ কথা আপোনালোকে নিউজ চেনেল বিলাক চালে তাত 99% শুদ্ধ ভাষা কোৱা হয় শব্দৰ উচ্চাৰণ সঠিক হয় কেতিয়াবা হঠাৎ ভুল হৈ যায় এটো বেলেগ কথা কিন্তু বেছিভাগ ক্ষেত্ৰতে হিয়তে শুদ্ধকে ক'বলৈ চেষ্টা কৰে আৰু হেতুকে দ্ৰুত পঠন বুলি আমি ধৰি ল'ব পাৰো এতিয়া দ্ৰুত পঠনৰ আৰু দুটা ভাগ আছে এই দুটা ভাগৰ ওপৰত কোৱেশ্চন যথেষ্ট আহে এটা হৈছে স্কিমিং আৰু আনটো হৈছে স্কেনিং এতিয়া স্কিমিং মানে কি বা স্কেনিং মানে কি এই বিষয়ৰ ওপৰত প্ৰশ্ন অহা দেখা গৈছে এটা স্কিমিং মানে আমি ওপৰে ওপৰে পঢ়া বুলি ক'ব পাৰো অসমীয়াত ক'লে আমি কেতিয়াবা কি কৰো যেনে ধৰক ৰাতিপুৱা নিউজ পেপাৰখনে আমি ওপৰে ওপৰেহে পঢ়ো আমি গোটেই নিউজ পেপাৰখন লাইন বাই লাইন শব্দবিলাকৰ অৰ্থ বুজি আমি কেতিয়াও নপঢ়ো আমি কেৱল ওপৰে ওপৰে হেডলাইন বিলাক পঢ়িছো বা ইম্পৰ্টেন্ট কথাবিলাক আমি পঢ়ি গৈছো গতিকে ইয়াক কোৱা হ'ব স্কিমিং বুলি য'ত আমি মূল কথাবিলাকহে চাবলৈ চেষ্টা কৰিছো এটা পাঠৰ যিখিনি মূল কথা সেইখিনি আমি পঢ়িবলৈ চেষ্টা কৰিছো বা তাৰ ওপৰত এটা জেনাৰেল আইডিয়া এটা ল'বলৈ চেষ্টা কৰিছো যে এই পাঠটোত কি কথা লিখা আছে তাৰ ওপৰত আমাৰ এটা জেনাৰেল আইডিয়া হ'ব লাগে তাৰ কাৰণেহে আমি পঢ়িছো এটো হ'ব স্কিমিং ইয়াতে আমি লাইন বাই লাইন ওয়ার্ড বাই ওয়ার্ড প্ৰতিটো শব্দৰ অৰ্থ বিচাৰি আমি নপঢ়ো ওপৰে ওপৰে পঢ়া বুলি কোৱা হয় বা সুপাৰফিচিয়েল ৰিডিং বুলি ইয়াক কোৱা হয় ঠিক তেনেদৰে নেক্সটত আছে স্কেনিং স্কেনিংটো অলপ হুকিয়া স্কেনিংত আমি কি কৰো পাৰ্টিকুলাৰ এটা ওয়ার্ড আমি বিচাৰো সাপোজ আপুনি ক্লাছৰুমত এটি শিশুক এটা শব্দ বিচাৰিবলৈ দিলে এটা পাঠ আছে সেই পাঠটোৰ এটা শব্দ আপুনি বিচাৰিব দিছে যে ইয়াতে এনে ধৰণৰ এটা শব্দ আছে বা উদাহৰণ স্বৰূপে কলম বুলি ক'লো যে কলম এটা শব্দ আছে এই শব্দটো তোমালোকে বিচৰা পাঠটোৰ কোনখিনি ঠাইত আছে
বা কোনে আগতে বিচাৰিব পাৰিব তেনেধৰণে আপুনি হয়তো সুধিলে তেতিয়া সিহঁতে কি কৰিব সিহঁতে স্কেনিং কৰিব সিহঁতে ওপৰৰ পৰা লাইন বাই লাইন সিহঁতে পঢ়ি নাহে সিহঁতে ওপৰৰ পৰা কেৱল সেই পাৰ্টিকুলাৰ ৱৰ্ডটো চাব ক'ত কলম শব্দটো আছে হেতুহে ৱৰ্ড সিহঁতে বিচাৰিব ঠিক তেনেদৰে আপোনালোকৰ যেতিয়া কিবা ৰিজাল্ট দিব এক্সামৰ তেতিয়া আপুনি আপোনাৰ নামটো বা আপোনাৰ ৰোল নম্বৰটোহে আপুনি চাই ওপৰত কোন আছে কাৰ নাম আছে হেবিলাক আপুনি নাচায় কেৱল আপোনাৰ নামটো বিচাৰিব কেৱল আপোনাৰ ৰোল নম্বৰটোহে তাত বিচাৰিব গতিকে এইটো কি বুলি কোৱা হয় স্কেনিং বুলি কোৱা হয় গতিকে এইখিনিয়ে হৈছে স্কিমিং আৰু স্কেনিংৰ মাজত পাৰ্থক্য এতিয়া আহিছো 7 নম্বৰটোলৈকে এটো হৈছে সুসংহত পঠন যাক ইংৰাজীত কোৱা হয় ইন্টেনসিভ ৰিডিং বুলি সো গভীৰভাৱে যেতিয়া আমি পঢ়ো তাকে কোৱা হয় সুসংহত পঠন বা ইন্টেনসিভ ৰিডিং আমি যেতিয়া কোনো এটা বিষয়ৰ ওপৰত সাপোজ ৰিসাৰ্চ কৰিছো সেই বিষয়টোৰ ওপৰত যেতিয়া আমি পঢ়িম বা কোনো এটা পাঠৰ ওপৰত আমি যেতিয়া গৱেষণা কৰি আছো তেতিয়া হলে সেই পাঠটো আমি বহুত ডিটেইলছত পঢ়িম প্ৰতিটো শব্দৰ অৰ্থ বিচাৰিম তাত কেনে ধৰণৰ গ্ৰামাৰ ব্যৱহাৰ কৰা হৈছে কি ওয়ার্ড ব্যৱহাৰ কৰা হৈছে সকলোবিলাক আমি তন্নতন্নকে পঢ়িও গতিকে ইয়াক কি বুলি কোৱা হ'ব ইন্টেনসিভ ৰিডিং বুলি কোৱা হ'ব বা গভীৰভাৱে আমি পঢ়া বুলি কোৱা হ'ব সুসংগত পঠন বুলি ইয়াক কোৱা হ'ব নিশ্চয় আপোনালোকে বুজিব পাৰিছে গতিকে ৰিসাৰ্চৰ ক্ষেত্ৰত আমি বেছিভাগ ইন্টেনসিভ ৰিডিং কৰো বা আমি যেতিয়া কোনো এটা বিষয় আমি অধ্যয়ন কৰা বুলি কওঁ অধ্যয়ন কৰিলে আমি ষ্টাডি কৰিলে সদায় ইন্টেনসিভ ৰিডিং কৰো ষ্টাডি কৰা আৰু পঢ়াৰ মাজত পাৰ্থক্য আছে পঢ়িলে আমি ওপৰে ওপৰে পঢ়িব পাৰো এনে মনোৰঞ্জনৰ কাৰণেও পঢ়িব পাৰো যেতিয়া আমি ষ্টাডি কৰিম ষ্টাডি কৰা মানে সেই বিষয়টোৰ ওপৰত আমি গভীৰ জ্ঞান লাভ কৰিম গতিকে তাৰ মানে গভীৰভাৱে পঢ়িব লাগিব গভীৰ জ্ঞান লাভ কৰিব লাগিলে গভীৰভাৱে পঢ়িব লাগিব গতিকে তাক ইন্টেনসিভ ৰিডিং বুলি কোৱা হ'ব আৰু 8 নম্বৰটোত আছে বিস্তৃত পঠন যাক এক্সটেনসিভ ৰিডিং বুলি কোৱা হয় আৰু বিস্তৃত পঠন মানে হৈছে যেতিয়া আমি বহলভাৱে পঢ়ো কিন্তু গভীৰভাৱে নপঢ়ো আগৰটো কি আছিল গভীৰভাৱে পঢ়া হয় বহুত বেছি কথা আমি নপঢ়িব পাৰো আমি কম সংখ্যক কথাই পঢ়িলো সাপোজ সৰু এটা পাঠ আমি পঢ়িলো সেই পাঠটো আমি গভীৰভাৱে পঢ়িছো তাৰ ওপৰত নতুন নতুন আমি অৰ্থ বিচাৰি উলাইছো কিন্তু এক্সটেনসিভ ৰিডিং হৈছে তাৰ ওলটাটো এক্সটেনসিভ ৰিডিংত আমি বহলভাৱে পঢ়ো কিন্তু গভীৰভাৱে নপঢ়ো আমি মনোৰঞ্জনৰ কাৰণে কেতিয়া পঢ়ো সাপোজ এখন আমি নভেল পঢ়ি আছো এনে মনোৰঞ্জনৰ কাৰণে আমি নভেলখন পঢ়ি আছো গতিকে তাত আমি গভীৰভাৱে নপঢ়ো তাত এক্সটেনসিভ ৰিডিং হ'ব বহলভাৱে বিস্তৃতভাৱে আমি পঢ়িছো গটে ডাঙৰ নভেল এখন আমি হেক কৰি দিলো তাৰে বহু কথাই আমি নুবুজাকে থাকিলো বহুতো শব্দৰ অৰ্থ আমি নুবুজাকে থাকিলো কিন্তু সেই নভেলখনৰ পৰা যেটো মূল ভাব সেই মূল ভাবটোহে আমি জানিলো গতিকে এক্সটেনসিভ ৰিডিং হল বহুত বহলভাৱে পঢ়িলো এখন ডাঙৰ নভেল পঢ়িলো কিন্তু তাৰ পৰা আমি কম কথাই আমি জানিলো গতিকে ইয়াক কি বুলি কোৱা হ'ব বিস্তৃত পঠন যেনেদৰে নিউজ পেপাৰখনৰ কথা আমি আকৌ ক'ব পাৰো গটে নিউজ পেপাৰখন আমি পঢ়ি পেলাও ৰাতিপুৱাতে কিন্তু তাৰ পৰা আমি মূল আইডিয়াখিনি লবলৈ চেষ্টা কৰো আমি গভীৰভাৱে নপঢ়ো গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে পঠনৰ প্ৰকাৰৰ ওপৰত যথেষ্ট কোৱেশ্চন অহা দেখা যায় যদি আপোনালোকৰ এই কনসেপ্টখিনি ক্লিয়াৰ থাকে যদি ডেফিনেশন বিলাক আপোনালোকে ভালদৰে জানে তেতিয়া হলে যিকোনো কোৱেশ্চন আহিলে আপোনালোকে এনসাৰ বিলাক কৰিব পাৰিব গতিকে আজি ভিডিঅ'টিত আমি এই 8টা পঠনৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলো যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাওক তেতিয়া হলে আৰু বেছি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব আজি ভিডিঅ'ৰ পৰা বিদায় লৈছো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব ধন্যবাদ